your friend, you're not. Hello everyone, welcome back to the channel. আশা কৰো সকলো ভালে আছে। এই মাত্ৰ ইহতক মই পঠাই থৈ আহিছো এতিয়া 7:30 বাজিলে। টোপনি কিবা লাগিয়া আছে। মানে স্কুল এদিন বন্ধ থাকিলে অকমান শুই উঠা দেৰি হয় যে সেইকাৰণে আকৌ নেক্সট দিনা মানে উঠুতে আকৌ টোপনি ভাবটো থাকে। মানে ৰেগুলাৰ স্কুল গৈ থাকিলে মানে সোনকালে উঠাৰ হেবিটটো হৈ থাকে যে একদিন বা দুদিন বন্ধ থাকিলে অলপ খেলিমেলি হৈ যায় ৰুটিনটো। এতিয়া ইহতক পঠাই থৈ আহিলো জাস্ট আৰু মানে ইহতক নপঠিওৱালৈকে ইমান দৌৰাদৌৰি হৈ থাকে। ইহতক মানে উলিওৱা, টিফিন বনোৱা, ভাত বনোৱা এইবিলাক কৰি থাকোঁতে ইহতক জাস্ট উঠাই থৈ আহিছোঁ। আৰু আজি ৰ'দ ওলাইছে। এইকেইদিনা বৰষুণ দি আছিলে, আজি ৰ'দ দিছে। বতৰটো ধুনীয়াই বাৰু। মই আকৌ বৰষুণ দি থাকিলেহে মানে বেছি ভাল পাওঁ, ৰ'দ দিলে গৰম হয় যে। আৰু মোক ফুলবোৰ আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো মানে ছিজনৰ প্ৰথম মানে এজোপা ফুল ফুলিছে, বিৰাট ধুনীয়া, বহুত ভাল লাগে। আৰু কিছুমানৰ ফুলৰ মানে কলি ওলাইছে, দেখাই আছোঁ ৰ'ব। মোৰ ফুলনিখন ইমান বেছি মই কেয়াৰ ল'ব পৰা নাই এতিয়া, অলপমান কিবাকিবি কৰিছোঁ, মানে চেষ্টা মই কৰিবলৈ আৰু কৰিম আৰু লাহে লাহে কিবাকিবি অলপ দিবও লাগিব মোৰ ফুলখিনিত। মানে অলপমান আগতকৈ ঠিক হৈছে। বাকী দেখাই আছোঁ ৰ'ব ফুলনিখন মোৰ। এইজোপা ইনডোৰ প্লেণ্ট হয়। এইজোপাৰ নামটো পিচ লিলি। এইখিনি সময়তে বহুত ধুনীয়াকৈ ফুলে হোৱাইট কালাৰত, আৰু এইবিলাক ধূলি হৈ আছে, মই পানী ঢালি চাফা কৰিব লাগিব। আৰু দৰ্জাৰ সন্মুখতে আৰু এজোপা পিচ লিলি মই থৈছোঁ, ধুনীয়াকৈ ফুলিছে। আৰু এই পটটো যে এইটো চিমেণ্টেদি বনোৱা হয়, মোক ভণ্টিয়ে বনাই দিছিলে, ধুনীয়া লাগে দেখিবলৈ। আৰু এইজোপা আমাৰ কপৌ ফুলজোপা, সিদিনা যে দেখাইছিলোঁ এপাহ ছিগিলে, টোটেল 5 পাহ ফুলিছে এইবাৰ। 2টা কলি ওলাই আছে আৰু 2 পাহ ফুলি আছে। আমাৰ মানে কপৌ ফুলজোপা অলপ শেহতীয়াকৈ ফুলে যে, সেইটো কাৰণে মানে এতিয়া ফুলি আছে। আৰু এইজোপা খৰিকাজাই মোৰ ওচৰত কেইবাটাও আছে জাতৰ। আৰু এইজোপা অশোক ফুলজোপা এতিয়া বৰষুণ পাই ফুলিছে লাহেকৈ ফুলবিলাক। আৰু এইফালে এইজোপা নামটো মই নাজানো, কিন্তু বহুত ধুনীয়াকৈ হোৱাইট কালাৰত থোপাকৈ ফুলে, কলি ওলাইছেই। আৰু এই ফুলজোপা যে গোটেই বছৰটো ফুলে, মাত্ৰ এটা মাহ নুফুলে, মাৰ্চ মাহটো। এতিয়া বৰষুণ পাই আকৌ আৰম্ভ হৈছে ফুলা। আৰু এইজোপা অপৰাজিতাজোপা এনেকৈ মই গেটৰ ওচৰতে বগাবলৈ দিছোঁ, ধুনীয়াকৈ ফুলিছে। আৰু এই ফুলজোপা সকলোৰে ঘৰত থাকেই, এইজোপা প্ৰায় সৰুকৈ ফুলিছে। আৰু এই খৰিকাজাই এইজোপাটো ওলাইছে কলি। আৰু সিফালেও এজোপা আছে। আৰু এইবিলাক পাত ফুল আৰু স্পাইডাৰ প্লেণ্ট মোৰ ওচৰত কেইবাজোপাও আছে। এইজোপা হৈছে জেড প্লেণ্ট, এইজোপা ইনডোৰ প্লেণ্ট হয়। এইজোপাও চাগে স্পাইডাৰ প্লেণ্টৰে ভাগ নেকি। আৰু ইফালেও এজোপা আছে, সেইজোপাও স্পাইডাৰ প্লেণ্টে হয় নেকি এইজোপাও। আৰু সৰু একেবাৰে পাতৰ এইজোপাটো স্পাইডাৰ প্লেণ্টে বুলিয়ে কয় চাগে। আৰু এইজোপাৰ নামটো নাজানো। মোৰ চব বেছিভাগ মানে ইনডোৰ প্লেণ্টে আছে। আৰু অপৰাজিতা ইয়াতো মই দি দিছোঁ তুলসী পুলিটোৰ ওচৰতে। আৰু আমাৰ নাটটোৰ ওপৰত মই এনেকৈ থৈছোঁ। এইজোপা ইনডোৰ প্লেণ্টে হয়, কিন্তু ইয়াত ফুল ফুলা মই আগতে দেখা নাই, কিন্তু এইবাৰ এইটো কলি এটা ওলাইছে, ফুল ফুলিব নাই নাজানো। আৰু মানি প্লেণ্ট মোৰ ওচৰত কেইবাজোপাও আছে এইটো চাইডে। এইজোপা মানি প্লেণ্ট বহুত পুৰণা হয় মোৰ, এইজোপা ধুনীয়াকৈ আছে দেই এতিয়ালৈকে। মই মছ ষ্টিক লগাই এনেকৈ উঠাই থৈছোঁ ওপৰলৈ, ধুনীয়াকৈ হৈ আছে এতিয়াও। আৰু সিফালেও এজোপা আছে, এইজোপা লাকি বেম্বুডালো এনেকৈ পানীত আছিলে প্ৰথমে, তাৰপিছতে মই মাটিত লগাই দিলোঁ। আৰু এইফালে এইজোপা ইমান ওখ হৈ গৈছে, ওপৰত লাগি গৈছেগৈ। আৰু এইবিলাকে মোৰ ফুলবিলাক, মোৰ ফুলনিখন কেনেকুৱা লাগিলে আপোনালোকে জনাব। এই দুখন বেটা আৰু মাজনীৰ কাঁহী, দুইটাই নাখালেই, 2 এচামুচ এনেকৈ খাই যায়। আৰু এয়া ফুলপাহ চাওক কি ধুনীয়া হৈ আছে, মই গিলাচ এটাত এনেকৈ থৈ দিছোঁ। এয়া আজিৰ মৰ্ণিং ড্ৰিংকছ, এপল চাইডাৰ ৱাটাৰ লৈছোঁ। আগধৰি মই পানী খাই লওঁ, তাৰপিছতহে এইবিলাক ঠিক কৰিম। আৰু এতিয়া পানী খাই লৈয়ে মই কিটচেনটো ক্লিন কৰিছোঁ। কিটচেনটো মানে মই লেতেৰা হৈ থাকিলে কাম কৰিবলৈ বহুত অসুবিধা পাওঁ, সেইকাৰণে মই যেতিয়াই যিয়ে বনাওঁ লগে লগে কিটচেনটো ক্লিন কৰি ৰাখোঁ। আৰু ইফালে ডাইনিংখনো মুচি দিছোঁ। ডাইনিংখনত যি 2-এটা লেতেৰা পৰি আছে, সেইখিনি ঝাৰু দিয়াৰ আগত মানে মুচি দিলে মানে তেতিয়া ঝাৰু দিবলৈ ভাল হ'ব। আৰু এইফালে বাচন কেইটামান ওলাইছে, সেইকেইটাও লগতে ধুই ৰাখিবলৈ লৈছোঁ। বাচন মানে মই ৰাতি একেবাৰে গোটাই নাৰাখোঁ, সেইকাৰণে
এতিয়া ৰাতিপুৱা বাচন বেছি নাই আৰু বাচন মানে যেতিয়াই যি ওলাই সব ধুই যাওঁ নিজেহে ধুব লাগিব সেইকাৰণে গোটাই ৰাখিলে নিজৰে বাৰ্ডেন বেছি হয় আৰু বাচন ধোৱাৰ পাছত সিংটো মই মানে দুবাৰ চাফা কৰোঁ ৰাতিপুৱা এবাৰ ৰাতি এবাৰ সিংটো লেতেৰা হৈ থাকিলে ভাল নালাগে বাচন ধুবলৈ আৰু শুকান হৈ থাকিলে সিঙৰ কাষৰখিনি নিজৰে ভাল লাগে চাফা যেন লাগে আৰু এতিয়া এইটো ইহঁতৰ পঢ়া ৰুম ইয়াতে মানে সববিলাক কাম ইয়াতেই হয় এই ৰুমটো বেছি লেতেৰা হয় আমাৰ ইয়াতে মই বেগ থবলৈ এটা বাস্কেট থৈছোঁ কিন্তু বেগবিলাক ইহঁতে বিচনাতে থয় আকৌ মই তাত থব লাগে আৰু এই খিৰিকীকেইখন ৰাতিপুৱা খুলি দি মই খুব ভাল পাওঁ ধুনীয়া এটা ফ্ৰেছ এয়াৰ ভিতৰলৈ আহে যে আৰু এইটো এওঁৰ জিমৰ বেগ ইয়াতে কিতাপ সকলোবিলাক সবেই ইয়াতে ৰাখি দিয়ে মই পিছে পিছে লাগি ফুৰোঁ সবৰে আৰু এইবিলাক ঠিক কৰি আৰু স্কুললৈ যোৱাৰ পিছত মানে ইহঁতি মই এইবিলাক সব ঠিক কৰি থম নহয় আকৌ ইহঁতি অহাৰ পিছত একেই কৰি পেলাই গোটেই 24 ঘণ্টা এইবিলাকেই কাম কৰিয়ে থাকিব লাগে বাৰু আৰু এইফালে চাহ কাপ এতিয়া ল'লোঁ ৰাতিপুৱা চাহ কাপ নোখোৱালৈকে ভালেই নালাগে গ্ৰীণ টি আকৌ আজি পাতটো শেষ হ'ল সেইকাৰণে টি বেগছটো লৈছোঁ আৰু এইটো যে মোৰ একেবাৰে ফেভৰেট প্লেচ হয় ইয়াতে বহি চাহ খাই মই খুব ভাল পাওঁ খিৰিকীয়ে দি বাহিৰলৈ চাই আৰু এতিয়া এইফালে মোৰ সবতছে ভাল পোৱা কাম এইটো মানে আধা ঘণ্টা হওক এঘণ্টা হওক এক্সাৰসাইজ কৰি মই খুব ভাল পাওঁ এই সময়কণ মই নিজকে দি মানে এই সময়কণেই মই নিজৰ কাৰণে পাওঁ নিজকে নিজে চেষ্টা কৰোঁ সময়কণ দিবলৈ ইমান কামৰ মাজতো আৰু এক্সাৰসাইজ কৰি যিহেতু ভাল পাওঁ মই এক্সাৰসাইজ কৰি হ'ল আজি গা অকণমান দেৰিকৈ ধুম আজি অলপমান মই মানে হেয়াৰ কেয়াৰ কৰিম বুলি ভাবিছোঁ চুলিসৰা মোৰ যথেষ্ট বন্ধ হৈছে ক'ৰবাত এডাল দুডাল সৰে আৰু আজিকালি চুলিসৰা বহুত কমিলে মানে মই অলপ দিনৰ পৰা যোনবিলাক হোম ৰেমেডিজ এইবিলাক মানে মই ট্ৰাই কৰি আছিলোঁ মই বহুত মানে কম কৰিলোঁ চুলিসৰা সেইকাৰণে মই কি মানে কৰি আছোঁ আপোনালোকক বোলো অলপমান শ্বেয়াৰ কৰোঁ আজি অলপমান হেয়াৰ কেয়াৰ কৰিম কি লগাইছোঁ মই দেখাই আছোঁ এয়া এফালে মই দুডাল এল'ভেৰা কাটি আনিছিলোঁ এল'ভেৰাটো কাটি আনি অলপ সময় থৈ দিছোঁ ইয়াৰ পৰা যে এটা হালধীয়া পানী ওলায় সেই পানীটো যাবলৈ দিব লাগে লগত লৈছোঁ এয়া পিঁয়াজ এটা আৰু এয়া নৰসিংহ পাত লগালে চুলিসৰা বন্ধ হয় আৰু পিঁয়াজৰ বেনিফিটটোতো জানেই সকলোৱে আৰু এফালে নাৰিকল তেল লৈছোঁ অলপমান এইখিনি মই গোটেই পিচি ল'লোঁ একেবাৰে ফাইন পেষ্ট বনাই লৈছোঁ ইয়াতে নাৰিকল তেল দি দিছোঁ ইমান হিচাপ কৰি দিয়া নাই আৰু 2 চামুচমান হ'ব এইখিনি এতিয়া মিক্স কৰি লগাম আপোনালোকে ইচ্ছা কৰিলে চেকনিত চেকি অকল ৰসটোও লগাব পাৰে মই গোটেই পাল্পটো হেতিনে লগাইছোঁ আৰু গোটেই চুলিৰ গুৰিয়ে লগাম মানে গোটেই চুলিখিনিতে নলগালেও হৈ যায় গুৰিটোতহে মানে বেছি লগাব লাগে আৰু আধা ঘণ্টা খুব বেছি এঘণ্টাৰ পিছত মানে শ্যাম্পু কৰি দিব লাগে পিঁয়াজৰ ৰসটো মানে বহুত সময় ৰাখিব নালাগে চুলিখিনি ড্ৰাই হোৱাৰো চান্স থাকে কিন্তু চুলিসৰা বন্ধ হোৱাটো মই পুৰা প্ৰমাণ পাইছোঁ আৰু বেলেগ ধৰণৰ মানে হোম ৰেমেডিজবিলাকো মই ট্ৰাই কৰি আছোঁ লগাই আছোঁ চুলিসৰা মোৰ যথেষ্ট বন্ধ হ'লে এতিয়ালৈকে প্ৰায় 1 মাহমানহে হৈছে মই কি লগাই আছোঁ আপোনালোকে জানিব বিচাৰে যদি মোক জনাব এফালে চাই দিয়া এফালে চাৰ্লি আইও মৰম কৰিব লাগে চাৰ্লি শুই দিছে মৰম কৰিব লাগে বাহিৰত থাকি বেয়া পায় ভিতৰতহে থাকে অকল মই ৰুমটো চাফা কৰোঁগৈ দেই তুমি থাকা দেই ৰাতিপুৱাৰ কামখিনি কৰিলোঁ এতিয়া গা ধুই আহিলোঁ মই চুলিখিনি ইমান সফ্ট লাগিছে চুই এল'ভেৰা লগোৱাৰ কাৰণে একদম সফ্ট হৈ আছে আৰু স্কিন কেয়াৰত মই যোনটো ৰেগুলাৰ ক্ৰীম লগাওঁ সেইটোৱে লগাইছোঁ আৰু এইটো মামা আৰ্থৰ ভিটামিন চি ডেইলি গ্লো ছানস্ক্ৰীম এইটোৱে মই ব্যৱহাৰ কৰোঁ সদায় আৰু এতিয়া গৰমত ছানস্ক্ৰীমটো বহুত প্ৰয়োজন সেইকাৰণে ঘৰত থাকিলেও মই লগাওঁ বাহিৰলৈ গ'লেতো লগাব লাগেই আৰু চুলিখিনি অকণমান তিতাতে ফনিয়াই দিছোঁ শ্যাম্পু কৰাৰ পিছতো অলপমান পাল্পটো লাগি থকা যেন লাগিছে আৰু যোনদিনা অকণমান নিজৰ কেয়াৰ লোৱা যায় সেইদিনা মনটোও ভাল লাগি থাকে এফালে এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ আমি দুইজনেই আজি ব্ৰেকফাষ্টত মই বনাইছিলোঁ ব্ৰাউন ব্ৰেড দুখন লৈছোঁ আৰু অকণমান এগ ভুৰ্জি বনাইছিলোঁ আৰু লগত 1 কাপ গ্ৰীণ টি মই এইখিনি সময়ত নাখাওঁ ব্ৰেকফাষ্টত কিন্তু আজি আকৌ মন গ'ল খাবলৈ সেইকাৰণে গ্ৰীণ টি 1 কাপ লৈ লৈছোঁ
গণেশগুৰিৰ পৰা আহোঁ, কাম কেইটামান আছে মোৰ। মেখেলা চাদৰ দুযোৰ যে বিহুত চিলাইছিলোঁ, ব্লাউজকেইটা মোলৈ টান হৈছে। মানে মই আগতকৈ অকণমান শকত হ'লোঁ চাগে, সেইটো কাৰণে টান হৈছে। নহ'লেতো এনেই জোখটো মই ঠিকেই দিছিলোঁ। হাতটো অলপমান টাইট হৈছে আৰু গাটো অকণমান টাইট হৈছে। মানে মই ব্লাউজৰ বেছি টাইট হ'লে পিন্ধি বেয়া পাওঁ, সেইকাৰণে অকণমান ঢিলা কৰিবলৈ দিওঁ। আৰু দুটামান কাম আছে, সেইকেইটা কৰি আহোঁ। এফালে আমাৰ মিষ্টাৰ আজি দিনত ডিউটি নাই কাৰণেহে চান্সটো পাইছোঁ মই যাবলৈ, নহ'লে আৰু লৈ নাযায়। ব্লেক ভাল লাগিব কিন্তু চাওঁচোন বাৰু, গৰম লাগিব নেকি ব্লেকটো? নিচিনা দেখোন, সেইটো প্ৰিণ্টটো ছোৱালী টাইপৰ দেখোন। যি কাম আছিলে সেইকেইটা কৰি লৈ ৰিটাৰ্ণ হৈ আহি থাকোঁতেই গণেশ মন্দিৰৰ ওচৰতে বাপ্পাক আজি দৰ্শন কৰিবলৈ পালোঁ। মনটো বহুত ভাল লাগিলে, বহুত দিনৰ পাছত দেখা পালোঁ। মই ঘৰ আহি পালোঁহি। মোক থৈ এওঁ সকাম এটা খাবলৈ গৈছে আজি। লগৰ এজনৰ মাকৰ বছৰেকীয়া আছে, তালৈ গ'ল। তেওঁ আজি তাতে ভাত খাব। মই বনাই মেলি কৰি থৈ গৈছিলোঁ, আমি খাম আৰু অকণমান পিছতকৈ। আৰু মই নাথাকোঁতে পাৰ্চেল এটা আহিলে, এইটো ফ্লিপকাৰ্টৰ মুখত ঘঁহা ক্ৰীমটো, পণ্ডছ হোৱাইট বিউটি, মই যোনটো ঘঁহোঁ সেইটো ক্ৰীমটো মই অৰ্ডাৰ কৰিছিলোঁ, সেইটো আহিলে। আৰু গণেশগুৰিৰ পৰা বস্তু দুটামান আনিলোঁ, দেখাই আছোঁ ৰ'ব। ব্লাউজকেইটা ঠেক হৈছিলে যে সেইকেইটা ঠিক কৰিব দিলোঁ। তাৰপিছতে আৰু দুটামান বস্তু আনিছোঁ ৰ'ব, দেখাই আছোঁ। আৰু ওলাই গ'লে মানে যিটো ল'বলৈ যাওঁ সেইটোতকৈ আকৌ আৰু কিবা এটা মানে বেছিকৈ অনা হয়েই। আজিও সেই ঠিক মানে তেনেকুৱাই হ'ল। যিটো আনিবলৈ গৈছিলোঁ আৰু এক্সট্ৰাকৈ দুটা বস্তু আনিলোঁ মানে। ৰ'ব উলিয়াই আছোঁ। এয়া আজি বজাৰ। এইটো হৈছে অৰেঞ্জ কালাৰ টি চাৰ্টটো বেটা ভাগৰ। আজিকালি এনিমে টি চাৰ্ট নে কি ওলাইছে যে ল'ৰা ছোৱালীৰ, এইবিলাক ভাল পায় সিহঁতি, সেইটো আনিছোঁ তাৰলৈ। আৰু এই দুটা ফ্ৰক, এটা মাজনীৰ, এটা মোৰ হয় গেঞ্জি কাপোৰৰ, ঘৰত পিন্ধিবৰ কাৰণে আনিছোঁ এতিয়া গৰমত। আৰু দুটা এয়া প্লাজো পেণ্ট আনিছোঁ। আচলতে মই প্লাজো পেণ্ট দুটাহে আনিবলৈ গৈছিলোঁ এক্সট্ৰাকৈ, আৰু বাকীকেইটা অনা হ'ল। এইটো ব্লু কালাৰত, এটা পিংক কালাৰত, এই দুটা মোৰ কাৰণে আনিছোঁ মই। ভাত খালোঁ, মায়েও খালে আৰু ইহঁতলৈ থৈ দিয়া আছে। আৰু আজি ভাবিছোঁ কৰিম, মই ঘি বনাম। এইখিনি চাওক, এই ফ্ৰিজাৰত মই বহুতখিনি মানে মলাই জমা কৰি ৰাখিছিলোঁ। আজি 1 মাহেই হ'ল। মানে 1 মাহত যথেষ্টখিনি মলাই জমা হৈ আছে। মোৰ ঘি বনাবলৈ সময় যথেষ্টখিনি লাগে যে, পোৱা নাছিলোঁ সময়টো। সেইকাৰণে আজি ভাবিছোঁ গধূলিকৈ ঘি বনাম। আৰু এতিয়া ফ্ৰিজাৰৰ পৰা মই মলাইখিনি উলিয়াই থৈ দিম। আৰু এতিয়া উলিয়াই থ'লে গধূলিলৈকে ধুনীয়াকৈ হৈ থাকিব। এতিয়া উলিয়াই থ'লে মানে ধুনীয়াকৈ মানে গলি থাকিব। সেইকাৰণে এতিয়া ইয়াৰ পৰা উলিয়াই থৈ দিম। কিমানখিনি মলাই হৈছে মানে দেখাই আছোঁ ৰ'ব। আৰু মই যিমান পাৰোঁ মানে ঘৰতে ঘি বনাওঁ। কিনা ঘি মই খুব কমেই আনো, মানে ঘৰৰ ঘিটো শেষ হৈ গ'লেহে মই আনো। আৰু এতিয়া এইখিনি উলিয়াই থৈ দিম। এইখিনি অলপমান এইটোত আছে, আৰু এইখিনি অলপমান, এইখিনি আৰু এই বাতিটোতো আছে। আৰু এতিয়া অকণমান ৰেষ্ট কৰিম দে। আৰু মই এতিয়া যে কিনি আনিছিলোঁ কাপোৰকেইটা, সেই কাপোৰকেইটা মই ধুনীয়াকৈ ধুই ডেটল পানীত জুবিয়াই থৈ আহিছোঁ। সেইকেইটা মেলি থৈ আহোঁগৈ। মই মানে বজাৰৰ পৰা, যিকোনো দোকানৰ পৰা হওক, মলৰ পৰা আনিলেও কাপোৰ মানে নোধোৱাকৈ মই নিজেও নিপিন্ধোঁ আৰু ইহঁতকো পিন্ধিব নিদিওঁ। বিশেষকৈ আমাৰ বেটা ভাগৰ এলাৰ্জি আছে, সেইটো কাৰণে মানে যিমান দামী কাপোৰ নহওক, দামী দোকানৰ পৰা আনো, কম দামী দোকানৰ পৰা আনো, যিয়ে নানো মানে, লাগিলে ফুটপাথৰ পৰাই আনো, য'ৰ পৰাই নানো, মই ধুই কেনে ভালকৈ ডেটল পানীত অলপ টাইম ডুবিয়াই থৈ দিওঁ আৰু তাৰপিছত মেলি দিওঁ। তাৰপিছতে মই পিন্ধিবলৈ দিওঁ। এতিয়াও সেইকেইটা মই ভাত খোৱাৰ আগতে ধুই থৈ আহিছোঁ ডেটল পানীত দি। এতিয়া সেইকেইটা মেলি থৈ আহোঁ, তাৰপিছত অকণমান মানে ৰেষ্ট কৰোঁ। মোৰ এইটো হেবিট, মানে ভাত খোৱাৰ পিছত অকণমান সময় মই ৰেষ্ট কৰোঁ। 4টাৰ পৰা 5টালৈকে সেইখিনি সময়ত অকণমান সময় মই ৰেষ্ট কৰোঁ। আৰু এতিয়া ইহঁতি আহিব, আৰু এতিয়া 3টা বাজিবই হ'ল অৱশ্যে। 3:30টাত ইহঁতি পাবহি। ইহঁতক ভাত দিম, তাৰপিছতে আৰু সিহঁতকো শুবলৈ দিম। আমাৰ ইহঁতক মই 1 ঘণ্টা শুবলৈ দিওঁৱেই। 4টাৰ পৰা 5টালৈ ময়ো ৰেষ্ট কৰোঁ, ইহঁতকো ৰেষ্ট কৰিব দিওঁ। আৰু নুশুলে মানে মোৰ গধূলি মাথাটো কিবা বিষুৱা লাগে, মানে সেইটো এটা হেবিট মোৰ।
Hey guys, এতিয়া ৰাতি 8:30 বাজিলে এওক ডিউটিলে পঠালো আৰু চাটা খালো মানে ভিডিও কৰাই নহল গধূলিৰ পৰা লৰালৰি হৈ আছিল যে এওৰ এতিয়া 8টা বজাৰ পৰা ৰাতি 2টা লৈকে ডিউটি আছে তেওক টিফিন দি পঠাইছো তেও ইমান সোনকালে নাখায় যে ৰাতি 10টা 10:30 মানত খাব তেওক টিফিন দি পঠালো আৰু ইহতক এতিয়া পঢ়িবলৈ দিছো দুইটাকে এফালে মাথাটো ডাঙি লোৱাচোন সিধাকে বহি পঢ়া হেফালে মাজনী পঢ়ি আছে এফালে বেটাই আজি আসামিজ উলিয়াইছে তাৰ হোমৱৰ্ক কেটামান আছে হেকেটা কৰাই দিও আৰু অলপ পিছত টিউচনো আহিব এফালে মাজনী মেথছ কৰি আছে আৰু ঘিটো বনাবলে উলিয়াই থৈছিল যে হেখিনিও ৰেডি হৈ আছে মই ইয়াক হোমৱৰ্ক গিটা কৰাই লৈ তাৰ পিছত ঘিটো বনোৱাৰ প্ৰসেস খিনি কৰিমগে আৰু এতিয়া ইয়াক হোমৱৰ্ক গিটা কৰাই লওঁ আৰু বাকি কাম আছে নহয় কৰা উলিবা সিধাকে বহি পঢ়ে হেনেকে নপঢ়ে এটো প্ৰথমৰটো লিখা প্ৰথমৰটো সলিউশন বুকতে আছে উলিবাচোন আৰু এতিয়া মই ঘিখিনি বনাবৰ কাৰণে আহিছো এটো মিক্সিৰ যোনটো মিডিয়াম সাইজৰ জার হয় হেতু ব্যৱহাৰ কৰিছো ইয়াতে মলাই অলপমান হুমুৱাই দিলো আৰু ইয়া ফ্ৰিজৰ একেবাৰে চেঁচা পানী ঠাণ্ডা পানী দিলে ভাল হে কাৰণে ঠাণ্ডা পানী দিছো এনেকৈ গুটেই মলাইখিনি অলপমান দি ঠাণ্ডা পানী দি মই এনেকৈ মিক্সিতে ফেটি লম হাতেও ফেটিব পাৰে হাতে ফেটিলে অলপমান কষ্ট হয় হে কাৰণে মিক্সিত দিয়াই মানে সহজ উপায় আৰু এয়া গাখীৰ আৰু পানীৰ মাজৰ পৰা এখিনি সেপাৰেট হৈ গৈছে ঘি বনাবলে আৰু এই কেৰাহীটোতে উলিয়াই দিছো হেখিনি মলাই পৰা ইমানখিনিয়ে উলালে আৰু এফালে যে গাখীৰ আৰু পানীখিনি মই পেলাই দিয়া নাই থৈ দিছো ইয়াৰ পৰাও কিবা এটা বনাম আৰু এতিয়া গেছত মই বহাই দিলো আৰু ঘি বনোৱা যোনটো প্ৰসেস অলপ স্লো প্ৰসেস হয় হে কাৰণে এখিনি পৰা এতিয়া মই আতৰিব নোৱাৰিমে একেৰাহে এখিনি লৰাই থাকিব লাগিব নহলে লাগি ধৰিব আৰু এয়া হোৱাইট ভিনেগাৰ এখিনি গাখীৰ আৰু পানীখিনি যে এবাৰ উতলিবলৈ দিলো তাৰ পিছত গেছটো অফ কৰি ইয়াতে 3 চামুচ ভিনেগাৰ দি দিছো মই এখিনি পৰা এতিয়া অলপমান পনীৰ উলাব হেখিনি মই এতিয়া ইয়াতে এখন সেকনিত ৰুমাল এখন দি এখিনি সেকি লৈছো আৰু এটো ধুনিয়াকে এটা শেপ দিবৰ কাৰণে ৰুমালখনত টাইটকে বান্ধি এই প্লেট এখন যে তলত থৈছো হেখনৰ ওপৰত দি ভাৰী এটা বাসন বা কিবা দি থৈ দিলে ধুনিয়াকে দোকানৰ পৰা কিনি অনা পনীৰৰ নিচিনা এটা শেপ হ'ব হে কাৰণে ইয়াতে ধুনিয়াকে থৈ দিছো ঘিখিনি হৈ গল এতিয়া অলপ উতলি আছে গেছটো মই বন্ধ কৰিলো পনীৰখিনি এখিনি অলপমান হল তথাপিতো যথেষ্টখিনি ওলাইছে ওয়াও ইমান ধুনিয়া হৈছে শেপটো পনীৰটো ইমান ধুনিয়া হৈছে নহয় মানে বজাৰৰ পৰা কিনি অনা নিচিনা দিছে নে কিমান ধুনিয়া লাগিছে একদম পিসেছটো হেড আয়া পুৰা মানে দোকানত কাটি দিয়া পনীৰ টাইপ হৈছে ইমান ধুনিয়া হৈছে আৰু মলাইখিনি জমা কৰি মানে ৰখাৰ কিমান বেনিফিটছ হল পনীৰো উলালে অলপমান আমি তে খাব পৰাকে আৰু ঘিও এয়া বহুতখিনি ঘি কিমানখিনি হ'ব মই মানে ইমান হিচাপটো নাজানো মানে দুটা বটল ভৰ্তি হৈ যাব ইমান মানে হেৰি ঘি উলাইছে আৰু ঘিখিনি ইমান ধুনিয়া গোন্ধাইছে মাজনীয়ে ভাতৰ লগত খালে অকমান আৰু এতিয়া বাকিখিনি মই ঠাণ্ডা হ'বলৈ দিম একেবাৰে যেতিয়া ঠাণ্ডা হ'ব তাৰ পিছত মানে বটলত ভৰাই থম আৰু এতিয়া যেহেতু গৰম গুটা মাৰি না যায় আৰু পনীৰখিনি এতিয়া ফ্ৰিজত থৈ দিম পনীৰ মই কাইলেহে বনাম এখিনি ইমান ধুনিয়া হৈছে মই দেখিয়ে মনটো মানে ভাল লাগি গৈছে কিবা এটা কৰিলে মানে ভাল হলে ভাল লাগে মই প্ৰায় বনাই থাকো তথাপি আৰু ভাল লাগিছে এওক আহিলে মানে দেখাম তেওঁটো ডিউটিত আছে এয়া কাইলে বনাম পনীৰখিনি ব্ৰেকফাষ্টৰ কাৰণে কাইলে হৈ গল মানে আৰু ঘিটো বেলেগ দোকানৰ মানে যোনবিলাক ঘি হেতুতকে টেষ্টটো অলপ বেলেগ হয় ঘৰত বনোৱাটো আৰু গোন্ধটো ইমান ধুনিয়া হৈছে একদম মানে মলমলে আছে ঘৰটো আৰু মোৰ দেখি বৰ ধুনিয়া লাগিছে ঘিখিনি একদম কালাৰটো ইমান ধুনিয়া হৈছে ষ্টাডি ৰুমলৈ গৈছিলে ইহতি ভাত খালে ময়ো কিবা এটা খাওঁ
তাৰপিছতে আৰু শুম আৰু এওঁ 2টা বজালৈকে ডিউটি আছে তাৰপৰা আহি পাওঁতে চাগে 2:30মান বাজিব মা খুচৰি নিদিবা সেনেকৈ সেই গুড়াটো খাব পাৰি পনীৰৰ হেৰিয়ৰ ঘিৰ তলত যে সেইখিনি বহি গৈছে যে সেইখিনিও খাব পাৰি তাৰ চেনিৰ লগত মিক্স কৰি এনেকৈ খাব পাৰি টেষ্টি লাগে খাই মই খাওঁ কেতিয়াবা নাখাওঁ আৰু মিঠাই নিচিনা লাগে খাবলৈ চেনিৰ লগত মিক্স কৰি কেনে আৰু এতিয়া সেইখিনি থৈ দিওঁ চামুচ পা গোটেই পাত সোমোৱাই দিলা এইবোৰ কাম কিয় কৰা বাৰু ৰে মানে এহেঁতি কামহে বহায় আৰু বাচন ঢেৰ ওলালে এইবিলাক ঘি বনোৱা হেৰি কৰা বাচন এহেঁতি খোৱা বোৱা বাচনখিনি ধুওঁ আৰু এতিয়া থৈ দিয়া শুমগৈ আৰু এনেও আকৌ 2টা বজাত পিছত উঠিব লাগিবই সেয়াই আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে আৰু আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে তেতিয়ালৈকে বাই বাই গুড নাইট নেক্সট ডে মৰ্ণিঙত এয়া ঘিখিনি ইমান ধুনীয়াকৈ গোটা হৈ আছে চাওক দেখি ইমান ধুনীয়া লাগিছে I know you told your friend you